অচি গড়চুকে আজি বিশেষ সূত্ৰ পম খেদি এতিয়ালৈকে 4জন ডকাইতক ধৰা হৈছে। তেওঁলোক ডকাইত কৰিবৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছিলে আৰু সেই ডকাইতি কাণ্ড তেওঁলোকে ধূপধৰাত সংঘটিত কৰাৰ কথা আছিলে আৰু তেওঁলোকে সেইমতে প্লেন কৰিছিলে আৰু তেওঁলোকৰ পৰা পিষ্টল পাইছোঁ, গুলি পাইছোঁ, ডেগাৰ পাইছোঁ, খুকুৰি পাইছোঁ আৰু ক'লা মাস্ক যিটো লগায়, ক'লা ড্ৰেছ পাইছোঁ। সেইখিনি লৈ তেওঁলোকে আজি সংঘটিত কৰাৰ কথা আছিলে ধূপধৰাত। তাৰ আগতেই আমাৰ অ'চিয়ে তেওঁলোকক ধৰা পেলালে। তেওঁলোকৰ নাম হৈছে এজন মনু বসুমতাৰী, এজন জনক বসুমতাৰী, এজন বুদ্ধেশ্বৰ বসুমতাৰী আৰু এজনটো BSFৰ কি আছিলে দিলীপ বসুমতাৰী, দিলীপ স্বৰ্গীয়াৰী। এই মানে 4জন আৰু আছে। আমি তেওঁলোকক এতিয়া বিচাৰি আছোঁ। আমাৰ পাৰ্টি এতিয়াও বেলেগ থানাত তেওঁলোকে গৈছে তেওঁলোকক বিচাৰি। হয়, তেওঁলোকৰ দুজন, বিশেষকৈ জনক বসুমতাৰী, তেওঁ মানে কচুগাঁও PS কেছ নম্বৰ 60/2015 চনত তেওঁৰ এগেইনষ্টত এটা কেছ আছিলে। তেওঁ NDFB বুলি তেওঁৰ ওপৰত হেৰি হৈছিলে, বেন অৰ্গেনাইজেশ্যন হয় আৰু আৰ্মছৰ কেছ আছিলে। তেওঁৰ এগেইনষ্টত ৰেজিষ্টাৰ হৈছিলে 15 চনতে। আৰু এজন হৈছে বন্ধুৰাম বসুমতাৰী, তেওঁৰ এগেইনষ্টতো কেছ হৈছিলে গোসাইগাঁও PS কেছ নম্বৰ 10 আৰু সেইটো হৈছে 2025ৰ। তেওঁৰ ওপৰত এবডাকশ্যন আৰু এক্সটৰ্চন, তাৰমানে সৰু ল'ৰা কোনোবা মানে সৰু বাচ্চাক কিডনেপ কৰি পইচা ডিমাণ্ড কৰিছে। হয়, আৰু সদস্য আছে। সেই সদস্যবোৰৰ এগেইনষ্টত এতিয়া অভিযান বৰ্তমান অব্যাহত আছে, চলি আছে আৰু অতি সোনকালে আমি বাকী কেইজনকো ধৰিবলৈ আছোঁ। হয়, গোটেই পিষ্টল যি 14 ৰাউণ্ডছ আছে, 14 ৰাউণ্ডছেই সজীৱ গুলি। হয়, এণ্ড্ৰইড ফোন তেওঁলোকে ব্যৱহাৰ কৰা নাই। তেওঁলোক হয়তো ভাবে মানে ট্ৰেক কৰিব পাৰিব বুলি, যদি এণ্ড্ৰইড মোবাইল লয়, তেনেকুৱা ধৰণৰ তেওঁলোকৰ এটা ভুল ধাৰণা আছে কিজানি। সেইকাৰণে তেওঁলোকে গোটেইখিনি কিপেড মোবাইল ব্যৱহাৰ কৰি আছে। হয়, গুৱাহাটীত প্লেনিং কৰা নাই, তেওঁলোকৰ ধূপধৰাত প্লেনিং আছিলে আৰু তেওঁলোক তাত আৰু কিছুমান 2-এটা লোকেল ল'ৰা আছে, জড়িত হৈ আছে। তেওঁলোকে তাৰমানে টাৰ্গেটটোক দিছিলে আৰু ক'ত কৰিব লাগে তেওঁলোকে টাৰ্গেটটো দিছিল। আচলতে কি হৈছে, এই যিকেইজন ইয়াৰে 2জন মানুহ, তেওঁলোকৰ এই যে পিষ্টলটো আছে, আৰু এজনৰ তেনেকুৱা লাইচেঞ্চ পিষ্টল আছে। তেওঁলোকে ইয়াতে PSO কাম কৰে, তেওঁলোকে প্ৰাইভেট ছিকিউৰিটি কাম কৰে আৰু সেই ছিকিউৰিটি কাম কৰোঁতে বাকীখিনি লগ পাইছে। তেওঁলোকে আচলতে গুৱাহাটীতে লগ পাইছে, গোটেইখিনি গুৱাহাটীতে লগ পায়। ইয়াৰ পৰাই বিভিন্ন জেগাৰ মানুহৰ লগত তেনেকৈ চিনাকি হৈ এই প্লেনিংবিলাক কৰিছিলে। লাইচেঞ্চ হয়, এই পিষ্টলটো ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা মানে লোৱা লাইচেঞ্চ লোৱা হয়। মেগজিন 2টা। মেগজিনৰ লাইচেঞ্চ আছে, হাথিয়াৰৰ লাইচেঞ্চ আছে। হয়, যদি তেনেকুৱা ধৰণৰ, মই বিশেষকৈ আমাৰ যিবোৰ হোটেল আছে, মানে হোমষ্টেবিলাক আছে আৰু আমাৰ ৰেষ্টুৰেণ্টবোৰ আছে, তেওঁলোকে তেনেকুৱা ধৰণৰ সন্দেহযুক্ত মানুহক চেল্টাৰ দিব নালাগে আৰু সদায় সাৱধান হ'ব লাগে তেওঁলোকে, যাতে তেনেকুৱা ধৰণৰ অচিনাক্ত মানুহ বা সন্দেহযুক্ত মানুহ যদি তেওঁলোকৰ তাত আহি থাকেগৈ, তেতিয়া পুলিচক খবৰ দিব লাগে। আজিও তেওঁলোকে ভাত খাই আছিলে, তাতে আমি খবৰ পাইছোঁ আৰু আল্টিমেটলিতো তেওঁলোকেতো গুৱাহাটীৰ ক'ৰবাত হোটেলতে কিজানি থাকিব লগা হ'ল। আল্টিমেটলি বস্তুটো সেইকাৰণে যিখিনি আমাৰ হোটেল আছে, লজ আছে, হোমষ্টে আছে, তেওঁলোকে কেয়াৰফুল হ'ব লাগে আৰু খবৰ দিব লাগে। আমি সেই ক্ষেত্ৰত আমাৰ লিষ্ট আছে, তেওঁলোকে আমাৰ পঠিয়ায়ে যিসকল মানুহ থাকে, আৰু তদুপৰি তেওঁলোকে আৰু কেয়াৰফুল হ'ব লাগে। নিজা বাহন তেনেকুৱা বাহন নাই, তেওঁলোকে ইয়াৰ পৰা বাছেৰে গ'লহেঁতেন
আৰু তাত প্লেন কৰাৰ পিছত তেওঁলোকে হয়তো পলাবৰ কাৰণে তাতে কিবা ব্যৱস্থা কৰিলেহেঁতেন।